আৰু ইয়াৰ পৰিৱেশ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে যোৰাবাটৰ। কেনেধৰণে আচলতে ইয়াত ট্ৰাক আন সৰু সৰু বাহন সকলো আবদ্ধ কৰা হৈছে। কোনো এখন বাহন যাবলৈ দিয়া হোৱা নাই। ইয়াত যোৰাবাটত বৰ্তমান সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। মেঘালয়লৈ যোৱা ইন্ধন পৰিৱেশ বাহন এনেধৰণে আবদ্ধ কৰি দিয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰ্ণিহাটত। অসম মেঘালয়ৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে বৰ্তমান সময়ত। সিদিনা দেখিবলৈ পোৱা গ'ল কি ধৰণে শ্বিলঙত অসমৰ বাহনৰ ওপৰত আক্ৰমণ কৰা হৈছিল, পৰ্যটকক আক্ৰমণ কৰা হ'ল, শিশু মহিলাসহ কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল। আৰু তাৰ পিছৰ পৰিস্থিতি কেনেকুৱা সেয়া সকলোৱে ইতিমধ্যে গম পাইছে। বিশেষকৈ যোৰাবাট সম্পূৰ্ণৰূপে স্তব্ধ কৰি তোলা হৈছে। যোৰাবাটত কেব চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি আছে। এখনো মেঘালয় পঞ্জীয়নভুক্ত বাহন পাৰ হ'বলৈ দিয়া নাই, অৰ্থাৎ গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আৰু মই বৰ্তমান যি ঠাইত উপস্থিত আছোঁ সেয়া হৈছে অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল। আৰু এই পথেৰে আপুনি যদি মন কৰে এই পথেৰে যোৱা হয় শ্বিলঙলৈ, এইটো পথেৰে যোৱা হয় শ্বিলঙলৈ। আৰু ইয়াৰ বিপৰীতে আন এটা পথ দেখুৱাইছোঁ, এই পথেৰে যোৱা হয় গুৱাহাটীলৈ। আৰু পৰিস্থিতি বৰ্তমান সময়ত আৰু অধিক উত্তপ্ত হৈ পৰিছে। আমি যোৰাবাটৰ দৃশ্যাংশ দেখুৱাম কেনেধৰণে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যোৰাবাট। আজিৰ তাৰিখতো আজিও এই মুহূৰ্ততো এখনো বাহন মেঘালয় পঞ্জীয়নভুক্ত এখনো বাহন পাৰ হ'বলৈ দিয়া নাই প্ৰতিবাদকাৰীসকলে। আমি যোৰাবাটত আছোঁ আৰু এনেধৰণে ৰাজপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰি তুলিছে প্ৰতিবাদকাৰীসকল। আমি এগৰাকী প্ৰতিবাদকাৰী ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকে যিহেতু 4টাকৈ দাবী উত্থাপন কৰিছে, কিন্তু বৰ্তমান সময়তো এটাও দাবী মানি লোৱা হোৱা নাই, কি ক'ব? আমাৰ এটা কথাই অসম মৰমীয়াল, অসমৰ মানুহ বিৰাট মানে অতিথিপৰায়ণ মানুহখিনিক হেৰি কৰি লৈছে। 7 ভাই ভনী নহয়, 7 সতিনী কিনো। মই কৈছোঁ না নাগালেণ্ড, না অৰুণাচল, না মিজোৰাম। আমাৰ মুখ্যমন্ত্ৰীজনে এটাই জানে, কোনোবা এজন যদি ইয়াত মৰোঁ 2 লাখ টকা এককালীন সাহায্য ইনাফ ফৰ এভৰিথিং, আৰু বাকী একো নালাগে তেওঁলোক। তেওঁ এটা কথাই, তেওঁ কিয় এইটো এই সীমা বিবাদ যিবিলাক বা আমাৰ এই ব্যৱস্থাটো মেঘালয় প্ৰতি বছৰে আমাৰ অসমৰ ওপৰত ইমান বৰ্বৰ অত্যাচাৰ, তেওঁলোকে কিয় আজিও ক্ষান্ত হোৱা নাই এইটোৰ লগত? আমাৰ চৰকাৰে আমাৰ পক্ষত নহয়, কিন্তু মই দেখিছোঁ চৰকাৰ কেতিয়াও পাব্লিকৰ পক্ষত নহয়। আজি যদি ইয়াত কোনোবা এজন মিনিষ্টাৰৰ ফেমিলি কিবা হ'লে তেওঁলোকে কলাৰ ধৰি চুচৰাই নিলে হ'লে, আজি পাব্লিকৰটো কাইলৈ মই মৰিম, আপুনি মৰিব, অসমৰ জনসাধাৰণ মৰিব, সিহঁতৰ একো নাযায়, তেওঁলোকৰ একো নাযায়। তেওঁলোকক লাগি আছে কাজিৰঙাত 5 ষ্টাৰ বনাওঁ, ক'ত কি বনাওঁ, তেওঁলোকে এইবিলাকত লাগি আছে। লাগক সীমা বিবাদত। আমাক অৰুণাচলৰ বা মেঘালয়ৰ লগত যিটো যাতায়াতৰ হেৰি হৈ আছে এইটো কৰক। আমি টেক্সি প্ৰভাইড কৰোঁ, 2009 চনৰ পৰা টেক্সি প্ৰভাইড কৰি আছোঁ, 20-22 বছৰ হৈ গ'ল। কিন্তু এই অৱস্থাত তেওঁলোকে আজিও আমাক ভাল নাপায়, তেওঁলোকে আমাক। আপুনি দেখিছেনে কেনেকুৱা বৰ্বৰতাৰে পিকাচৰ দৰে গাড়ীত জঁপিয়াই পৰিছে? ভাবক কথাটো, কিমান বেয়া কৰিছে তেওঁলোকে, কিমান বেয়া কৰিছে। এতিয়া আমাৰ অসম চৰকাৰে নিমাত শান্তি চুক্তি আলোচনা কৰিছে, এয়াই নেকি শান্তি? ৰাতিপুৱা এখন গাড়ী ভাঙি পঠাইছে। তেওঁলোকে অশান্তিৰ বাৰ্তা দি থাকিব আৰু আমি শান্তিৰ বাৰ্তা দি থাকিম। আৰু মুখ্যমন্ত্ৰীয়ে আমাক কওক যে আপোনালোকে মাৰ খাই থাকক, মোৰ একো ক'বলগীয়া নাই, মই কোনো অসমীয়াৰ প্ৰতি দায়বদ্ধ নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'লে বৰ ভাল পাওঁ। টুৰিজম মিনিষ্টাৰ এতিয়ালৈকে অহা নাই, সেইটো এটা দুখৰ বিষয়। টুৰিজম মিনিষ্টাৰে বাৰু গম পোৱা নাই নেকি অসমখনত কি হৈ আছে, কিয় প্ৰতিবাদ কৰি আছে, গম পোৱা নাই নেকি? আৰু এই প্ৰতিবাদ অকল চালকৰ নহয়, এই প্ৰতিবাদ অসম আৰু অসমীয়াৰ। মই বাৰে বাৰে কৈ আছোঁ। আপোনালোকৰ কিমানখন বাহন ক্ষতিগ্ৰস্ত হৈছে শ্বিলঙত? 30খনৰো অধিক, কাৰণ ভিডিঅ' অহা মতেহে 30খন, আৰু ভিডিঅ' নাহাত আৰু বেছি হ'ব পাৰে। তো সেই সঠিক ডিজিটটো আমি গোটেই গাড়ীখিনি অসম অহাৰ পিছতহে ক'ব পাৰিম। আৰু এতিয়া যিমান বাহন আমাৰ মেঘালয় অঞ্চলত ফচি আছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব, তেওঁলোকক সুব্যৱস্থা কৰি পঠিওৱাৰ দায়িত্ব তাৰে টুৰিজম মিনিষ্টাৰ আৰু তাৰে মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাৰ দায়িত্ব, তেওঁ ৰেছপঞ্চিবিলিটিছ ল'ব। কিমান ঘণ্টালৈকে প্ৰতিবাদ চলিব? অনিৰ্দিষ্ট কাললৈকে, অনিৰ্দিষ্ট। মই অকলে হ'লেও থাকিম। মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাটত। আমি যোৰাবাটৰ পৰিৱেশ আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ, কেনেধৰণে উত্তপ্ত পৰিস্থিতি বৰ্তমান সময়ত, অৰ্থাৎ দ্বিতীয় দিনতো উত্তাল পৰিস্থিতি, প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে। আৰু আমি যি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ সেয়া হৈছে ৰাজপথত কি ধৰণে ঘণ্টা ধৰি ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া হৈছে বাহন। আপুনি অসংখ্য ট্ৰাক দেখিব। আপুনি যদি মোৰ পিছফালেও মন কৰে কেৱল মাত্ৰ ট্ৰাক আৰু ট্ৰাক, পিছফালেও যদি মন কৰে কেৱল মাত্ৰ ট্ৰাক। এনেধৰণে ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে, কাৰণ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আছে প্ৰতিবাদকাৰীসকলে। না অসমৰ গাড়ী যাব দিছে, না মেঘালয়ৰ গাড়ী যাব দিছে, কোনো বাহন যাবলৈ দিয়া হোৱা নাই।
প্ৰতিবাদ কৰি আছে এতিয়া কেনেকুৱা পৰিৱেশটো কেনেকুৱা হ'বগৈ বুলি ভাবে সিহঁতৰ কথাটো এনেকুৱা হ'ল হুদু দেখিছে ফান দেখা নাই বুজিছে নাই সিহঁতে আঙুলি দেখাই এনেকুৱা কৰে আমাৰ ইয়ালৈকে আছে মাটি সেই মাটি কি কৰিব খাৰ খাব সিহঁতে আমি খাৰ খোৱা অসমীয়া হ'ব পাৰোঁ এটা ইণ্ডাষ্ট্ৰি নাই সিহঁতৰ তাতে LPG আমাৰ পৰা গুৱাহাটী ৰিফাইনাৰীৰ পৰা বঙাইগাঁও ৰিফাইনাৰীৰ পৰা বা দুলীয়াজানৰ পৰা নগ'লে সিহঁতে খাব নাপায় আমি যেতিয়া টুৰিষ্টৰ গাড়ী এখন লৈ যাওঁ আমাক ৰাস্তাত আগভেটি ধৰে আমি 500 ৰুপিজ তোমাক কমিশ্যন দিম আমাক পেচেঞ্জাৰকেইটা আমাৰ হোটেলত দিয়া কথাটো এনেকুৱা টাইপ কিন্তু সেই টুৰিষ্ট নগ'লে সিহঁতে খাব ক'ৰ পৰা কিন্তু সিহঁতে আৰু আমাৰ অসমৰ মানুহৰ ওপৰত বৰ্বৰা আক্ৰমণ কৰে যিখিনি সিহঁতৰ ইনকাম চ'ৰ্চ গোটেইখিনি অসমৰ এজনে আজি গুৱাহাটীৰ যিমানখিনি আপুনি প্ৰাইভেট হস্পিটেলত যায় ইনকুৱাৰী আজি কৰক মেঘালয়ৰ 50% নাৰ্ছ চব মেঘালয় ডাউন টাউন ইউনিভাৰ্চিটিত যোৱা তুমি ডাউন টাউন ইউনিভাৰ্চিটিত 50% নাৰ্ছ চব মেঘালয় USTMত কেইজন পঢ়ে USTMতকৈ বেছি ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়ে গোটেইখিনি আমাৰ অসমৰ ওপৰত নিৰ্ভৰ কিন্তু আমাৰ অসমৰ মানুহক সিহঁতে বুঢ়া আঙুলি দেখায় সিহঁতে হাতৰ কোঠাত ভৰিত মাৰি আছে সিহঁতে গমেই পোৱা নাই সিহঁতে অলগদ্ধকেইটা গমেই পোৱা নাই আমি যদি ৰাস্তা বন্ধ কৰি দিওঁ ন সিহঁতৰ কি হ'ব ৰাস্তা বন্ধ কৰিব একো নালাগে আমাৰ অসমীয়া ড্ৰাইভাৰ যিমান আছে কোনোবা ভাইটিক মাৰিছে কোনোবা ভণ্টিক মাৰিছে সি যদি কয় LPG গাড়ীখন নচলাওক আমি মেঘালয়ত একো নচলাওঁ তেতিয়া কি কৰিব সিহঁতে শিক্ষা নলয় সিহঁতে কাৰণ সিহঁতে অশিক্ষিত মানুহে ইংলিছ ক'লে যদি শিক্ষিত হয় এইটো কথা নহয় ইংলিছ ক'লে শিক্ষিত হ'ব নেকি সেইটোৱে নহয় কেতিয়াও নহয় সিহঁতে 1 নম্বৰ অশিক্ষিত আৰু কি ক'ম তোমাক তাতকৈ বেলেগ আৰু ক'ব লগা ভাষা একো নাই সিহঁতৰ নিজৰ ভৰি কোঠাৰ সিহঁতে নিজৰ ভাঙি ল'লে প্ৰচেছন কৰিছা তোমালোকে প্ৰচেছন কৰা আমাৰ অসমৰ গাড়ীত খিলঞ্জীয়া গাড়ী এখন আমি গাড়ী লৈ ভাড়া লৈ গৈছোঁ তোমাকে লৈ গৈছোঁ বা কাৰোবাক গাড়ীখন গ্লাছখন ভঙাৰ অধিকাৰ নাই নহয় গাড়ীখনত ইঞ্চুৰেঞ্চ ক্লেমো নহয় গ্লাছ এখন ভাঙিলে বডি ডেমেজ হ'লে ইঞ্চুৰেঞ্চ ক্লেম হয় গ্লাছখন ভঙাৰ পিছত আমি ইয়াৰ পৰা মেঘালয় এক চাইড লৈ গ'লে আমি 2500 টকা পাওঁ বা 2000 টকা পাওঁ গ্লাছখনৰ দাম হ'ল 6000 7000 টকা ক'ৰ পৰা আমি ভৰিম বৰ্তমান সময়ত উপস্থিত আছে হেমন্ত কলিতা সেইগৰাকী যুৱক যাৰ গাড়ী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰা হৈছিল শ্বিলঙত সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ কেনেকৈ বাচি আহিল সেয়া আমি জানিব বিচাৰিম হেমন্ত কলিতাৰ পৰা আচলতে ঘটনাটো কেনেকুৱা হৈছিল আচলতে মই পেচেঞ্জাৰ দুজন আছিলোঁ মই পেচেঞ্জাৰ দুজন লৈ গুৱাহাটীলৈ উভতি আহি আছিলোঁ উভতি আহি থাকোঁতে আপোনাৰ অঞ্জলি পেট্ৰল পাম্পটো পাৰ কৰিয়ে জাষ্ট আপোনাৰ ৰেলী আহি আছিলে সিহঁতৰ শ্বিলঙত সিহঁতৰ ৰেলী আহি আছিলে আপোনাৰ হেৰি KSU আপোনাৰ খাচী ষ্টুডেণ্ট ইউনিয়নৰ ৰেলী আহি আছিল ৰেলী আহি থাকোঁতে মই গৈ আছিলোঁ ৰানিঙত আছিলোঁ ৰানিঙত থাকোঁতে সিহঁতে পাথৰ উঠাই গাড়ীত মাৰি দিছে মোৰ গাড়ী মাৰি আগৰ গ্লাছখন ভাঙি দিছে গোটেই গ্লাছখন ভাঙি দিছে মই তাৰে পৰা কিবাকৈ পলাই আহিছোঁ আৰু বাকী বহুত গাড়ীবিলাকো ভাঙি দিছে আৰু পেচেঞ্জাৰ ক'ৰ আছিল পেচেঞ্জাৰটো আছিলে আমাৰ খানাপাৰাৰ পৰিস্থিতি বহুত বেয়া আছিলে সিহঁতৰ লগত পুলিচ নাছিলে সিহঁতৰ ৰেলীত পুলিচ প্ৰটেকশ্যন একো নাছিলে সিহঁতে মানে নিজৰ মতেদি অকলে প্ৰটেষ্ট কৰি গৈ আছে আৰু যিমান পাৰি আছে ৰাস্তাত গাড়ী ভাঙি গৈ আছে এফালৰ পৰা ভাঙি গৈ আছে আৰু আছাম গাড়ী বেছি টাৰ্গেট কৰি আছে আপোনাৰ পাথৰ মাৰিছে শিল মাৰিছে বহুতৰ কিবা কিবি হৈছে এই কিছুমান সৰু পোৱালীৰো আপোনাৰ চকু টকু লাগিছে চিচা ভাঙি আৰু বহুতক বেয়া ব্যৱহাৰ কৰিছে বুলি হয় বহুতক ড্ৰাইভাৰক মাৰিছে বোলে শুনা পাইছোঁ আমি বহুত গাড়ী আছিলে আপোনাৰ লাহে লাহেকৈ গোটেই গাড়ীবিলাক আহি আছিলে এই আহি থাকোঁতে গোটেই গাড়ী ভাঙি আছে গোটেই কিবাকৈ পলাই কিনে আহি আছে গোটেই কেনেকৈ ৰক্ষা পৰিলে নিজকে কেনেকৈ বচালা তাৰমানে আচলতে কি কাৰণে সুধিছোঁ প্ৰশ্নটো কাৰণ ইমান এটা ভয়ংকৰ পৰিস্থিতি সেই মুহূৰ্তত তাততো শতাধিক যুৱক আহিছিলে বাইকেৰে আহিছে কলা কাপোৰ এৰিয়াই তেওঁলোক আহিছিলে গোটেই তেওঁলোক বহুত খঙত আছিলে এনেকৈ ভাঙিম বুলিয়ে ভাঙি আছে মই কিবাকৈ গ্লাছটো মাৰিছে মই তাতে ৰখা নাই ৰখিলে চাগে মোকো মাৰিলে হয় মই কিবাকৈ তাৰ পৰা ওলাই আহিছোঁ ওলাই আহি আপোনাৰ ৰেলবুং পইণ্ট আছে ৰেলবুং পইণ্টৰ ওচৰত পুলিচ কেইটামানে পুলিচে ৰখালে তাতে মোক ক'লে কি হৈছে কি হোৱা নাই এই মুহূৰ্তত মই পলাব লগা হৈছে তাৰে পৰা কিমান মানুহ আছিলে তাত যিমানখিনি প্ৰতিবাদ কৰিছে আপোনাৰ 50-60 জনমান আছিলে একেলগে নাই মোক এজনে মাৰিছে এজনে মাৰাৰ লগে লগে মই গোটেই পলাই গৈছোঁ মই তাৰ পৰা তোমালোক যদি শ্বিলঙলৈ গৈ থাকা পৰ্যটকক লগত লৈ গৈ থাকা তোমালোক এতিয়া কথাটো হৈছে আগতে এনেকুৱা ঘটনাৰ সন্মুখীন হৈছিলা নেকি এই যোৱা বছৰে এনেকুৱা হৈছিলে যোৱা বছৰ এনেকুৱা হৈয়ে থাকে প্ৰত্যেক বছৰে এনেকুৱা হৈয়ে থাকে যোৱা বছৰ আপোনাৰ ড্ৰাইভাৰ লৈ কিনে কাজিয়া লাগিছিলে যাতে সিহঁতে আমি ইয়াৰ পৰা পেচেঞ্জাৰ লৈ চাইট চিন কৰাব নালাগে সিহঁতক মানে সিহঁতক তাতে যাই কিনে থৈ দিব লাগে বাকী চাইট চিন সিহঁতে কৰাব সেইটো লৈ কিনে যোৱা বছৰ কাজিয়া হ'ল
এনেকুৱা তোমালোকে অহা যোৱা কৰিয়ে থাকা, প্ৰতিদিনে তোমালোকে অহা যোৱা আপ ডাউন কৰি থাকা শ্বিলঙত, এতিয়া তাত গ'লে পৰিৱেশটো কেনেকুৱা হৈ যায়? তাতে গ'লে ভয় লাগি থাকে নেকি? তাতে গ'লে অলপ ভয় লাগি থাকে। তাৰে লোকেল মানুহগিলাও দম দিয়ে আমাক, গাড়ী য'তে ত'তে ৰাখিব নিদিয়ে, পাৰ্কিঙত সোমাব লাগে। পুলিচেও বহুত হেৰি কৰে, হেৰেছমেণ্ট কৰে, গাড়ী চাড়ী ৰাখিব নিদিয়ে আমাক। মানে পুলিচেও তাত তোমাৰ হাৰেছমেণ্ট কৰে অসমৰ চালকক? হয়, আমাক গাড়ী চাড়ী ভালকৈ ৰাখিব নিদিয়ে। তাৰে লোকেল মানুহ, লোকেল টেক্সি ড্ৰাইভাৰো আমাক মানে হেৰি নকৰে, গাড়ী গ'লে আমাক ছাইডেই নিদিয়ে, গাড়ী যাবলৈ ছাইডেই নিদিয়ে, সিহঁতে যাব খোজে বাইকে। আৰু এয়া হৈছে হেমন্ত, আৰু খুব এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ কিবাকে নিজৰ জীৱন ৰক্ষা কৰি আহিছে, আৰু দুগৰাকী পৰ্যটকৰ জীৱন ৰক্ষা কৰিছে হেমন্তই।